বৰক্ষেত্ৰী সমষ্টিৰ পথৰ দুৰৱস্থা জমৰ যাতনা ভুগিছে বৰক্ষেত্ৰী পশ্চিম খানাপাৰা ৰাইজ পথৰ দুৰৱস্থাৰ বাবে ৰোগীক নিবলৈ নাহে এম্বুলেন্স বাৰিষা হলে অহা যোৱা কৰা পথত বোকাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে যাব নোৱাৰে বিদ্যালয়লৈ পথটোৰ দুৰৱস্থাৰ বাবে ৰোগীক নিবলৈ নাহে এম্বুলেন্স নহাৰ বাবে হাহাকাৰ সৃষ্টি হৈছে গাঁওবাসীৰ প্ৰাক্তন বিধায়ক দিগন্ত বৰ্মনক বাৰম্বাৰ জনোৱাৰ পিছতো পথটো মেৰামতি কৰাৰ আহ্বান জনাইছিল যদিও আজিলৈ নহল পথটিৰ মেৰামতি হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰা পথটো মেৰামতি নকৰাত জমৰ যাতনাত ভুগিছে অঞ্চলটোৰ ৰাইজ বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাক অতি শীঘ্ৰেই পথটো মেৰামতি কৰি ৰাইজক উপকৃত কৰাৰ আহ্বান জনাইছে ৰাইজে আমাৰ আদাবাৰীৰ পৰা বিজুলীঘাটলৈ ইয়াৰ কাষে কাষে কমেও 500ৰ পৰা 600-700 গিৰি মানুহ আছে এই ৰাস্তাটো এই বৰক্ষেত্ৰী বৰবাগ তথা নলবাৰীৰ একমাত্ৰ যোগসূত্ৰ ৰাস্তা আৰু বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰা স্বত্তেও আৰু আমাৰ এই বৰক্ষেত্ৰী সমষ্টিৰ বিগত কাৰ্যকালৰ যিগৰাকী বিধায়ক আছিল দিগন্ত বৰ্মন তেখেতকো আমি অনুৰোধ কৰিছিলোঁ যে আমাৰ এই ৰাস্তাটো পকীকৰণ কৰি দিব লাগে এই ৰাস্তাটোৰ বিনিময়ত আমাৰ এই অঞ্চলৰ মানুহখিনিৰ জমৰ যাতনা ভুগি থাকিবলগীয়া হয় বাৰিষা আহিলে এই ৰাস্তাটোৰ মাজত ডাঙৰ ডাঙৰ গাঁত হয় আৰু তাত পানী জমা হয় স্কুলত সৰু ল'ৰা ছোৱালীয়ে যাব নোৱাৰে ইয়াৰ উপৰিও যদি কোনোবা ৰোগীৰ যদি ৰোগীক যদি এম্বুলেন্সত নিব লগা হয় এম্বুলেন্স নাহে বিভিন্ন অসুবিধাত আমাৰ এই মানুহখিনিয়ে জমৰ যাতনা ভুগি আছে আমি বাৰে বাৰে অনুৰোধ জনাই আহিছোঁ বিভাগীয় কৰ্তৃপক্ষক লগতে বিধায়ক মহোদয়ক কিন্তু এই ৰাস্তাটো কোনো ধৰণৰ উন্নতমানৰ ৰাস্তা কৰাৰ কাৰণে ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ নললে আগন্তুক কাৰ্যকালৰ আমাৰ যিগৰাকী নৱনিৰ্বাচিত বিধায়ক নাৰায়ণ ডেকা তেখেতক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে আমাৰ এই অঞ্চলৰ দুখ দুৰ্গতিৰ প্ৰতি লক্ষ্য ৰাখি এই ৰাস্তাটো যেন তেখেতে সম্পূৰ্ণৰূপে পকীকৰণ কৰি এই অঞ্চলৰ ৰাইজৰ উপকাৰ মোকালমোৱাৰ পৰা আজিজ আলী ৰিপৰ্ট এনি ভাৰত 24